কেৱল সভ্য সমাজেই নহয়, সমগ্ৰ মানৱ সমাজক লজ্জানত কৰাৰ ঘটনা, যি ঘটনা সংঘটিত কৰিলে মই এজন চৰকাৰী গাঁও প্ৰধান, মোৰ এলেকাৰ ভিক্টিম যিগৰাকী ধৰ্ষিতা কিশোৰী তেওঁ মোৰ এলেকাৰ, আৰু যি দুজন যুৱকে ধৰ্ষণ কৰিছে, যি দুজন যুৱক অতি ক'বলৈ বেয়া লাগে যে তেওঁলোক নিজৰে ভাতৃ হয়, তেওঁলোকে যি জঘন্য ঘটনাটো সংঘটিত কৰিছে, অতি পৰিতাপৰ বিষয় আৰু অতি জঘন্য বিষয় যে এনেধৰণৰ ঘটনা কোনো বিবেকবান মানুহে সহ্য কৰিব নোৱাৰে। যাৰ বাবে চৰকাৰী গাঁও প্ৰধান হিচাপে মই নিজাববীয়াকৈ এই লম্পট দুটাক উদ্ধাৰ কৰিবৰ কাৰণে বা সিহঁতি ক'ত আছে, সিহঁতৰ অৱস্থিতি সম্পৰ্কে জানিবৰ কাৰণে মই নিজাববীয়া প্ৰয়াস কৰিছিলোঁ। আৰু মোৰ লগতে আছে সৰুপালেঙি গাঁৱৰ গাঁওৰক্ষী বাহিনী সম্পাদক জমিৰুদ্দিন বৰা ডাঙৰীয়া। আমি দুয়োজনৰ প্ৰচেষ্টাত প্ৰথমবাৰ যি লুথাৰ তপ্ন ওৰফে ভাইটি তপ্নৰ লগত যোগাযোগ হৈছিল, কিন্তু যোগাযোগ বিচ্ছিন্ন হৈ গ'ল। কিন্তু পিছত যেতিয়া সৰু যি ভায়েক সুনীল তপ্নই নিজে আজি পুৱা মাৰ্ঘেৰিটাৰ পৰা মোক ফোন কৰিলে যে মই আপোনাৰ যোগেদি আত্মসমৰ্পণ কৰিব বিচাৰিছোঁ, আৰু মই অতি কৌশলেৰে তেওঁক ডিমৌ থানালৈকে আনিলোঁ। খন্তেক সময় আগতে ডিমৌ থানালৈকে তেওঁক আনি তেওঁক ডিমৌ থানাত ইতিমধ্যে মই চমজাই দিছোঁ, যিহেতুকে তেওঁ মোৰ বিশ্বাসত আৰু তেওঁক মোৰ যোগেদি আত্মসমৰ্পণ কৰিবলৈ তেওঁ নিজেই ইচ্ছা কৰিছিলে। আৰু তাৰ আগতে আমি পৰিয়ালৰ যোগেদি কিছু কৌশল অৱলম্বন কৰিছিলোঁ, তাৰ বাবে এইটো সফল হ'ল। গতিকে নিজৰে ভাল লাগিছে এটা আসামিক যে আমি আনি আইনৰ কাষত বা আৰক্ষী থানাত আমি চমজাই দিব পাৰিলোঁ। ধন্যবাদ।